আজি আমাৰ কাউলি সাৰ্বজনীন ৭৫তম বৰ্ষৰ মহাৰাজৰ জয়ন্তী উপলক্ষে আজি আমি মহালয়ৰ কাৰণে ৰাতিপুৱা আমি প্ৰভাত ফেৰী আৰম্ভ কৰিছোঁ। ইতিমধ্যে আমি ৪০টা গাঁও পৰিভ্ৰমণ কৰিম। ৰেলী হ'ব আমাৰ ইয়াতে ই ৰিক্সা সন্থা আছে, চণ্ডীপাঠ হৈছে, পুৰোহিতে চণ্ডীপাঠ কৰিব। সমগ্ৰ কাউলি অঞ্চলত আমি গোটেইখিনি আমি আজি প্ৰভাত ফেৰীৰে আমি যাত্ৰা কৰিম। আজি এই পবিত্ৰ মহালয়ৰ দিনত চবে ওলাই আহিব লাগে। ৰাতিপুৱা ভাগত প্ৰভাত ফেৰী সকলো অঞ্চলত আমি ফুৰিব লাগে। তো আজিৰ দিনটোত যদি ওলাই আহে সকলোৱে, আজিৰ কাৰণে ভাল। দেৱী দুৰ্গা নৱৰাত্ৰি আজিৰ পৰাই আৰম্ভ হ'ল। তো আজিৰ পৰা আমাৰ আনুষ্ঠানিকভাৱে ডেইলি আমাৰ কাৰ্যসূচী চলি থাকিব। মা দুৰ্গাৰ আজি ধৰাধামত পদাৰ্পণ কৰিছে। তো আমাৰ কাউলি সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজাৰ ৭৫তম বৰ্ষ বা মহাৰাজৰ জয়ন্তী, সেই উপলক্ষে আমি বিশাল আয়োজন কৰিছোঁ। আজি আপোনালোকে দেখিছে লোকাৰণ্য হৈ পৰিছে। গোটেইফালে মানে শৰতৰ আগমনৰ লগে লগে মানুহৰ মন উৎফুল্লিত হৈ পৰিছে। আজি আমি মা দুৰ্গাক স্তুতিৰে ধৰাধামত আদৰণি জনাইছোঁ, যাতে মা দুৰ্গাৰ আমাক সকলোকে আশীৰ্বাদ কৰে, যাতে এই অনুষ্ঠানটো আমি সুকলমে পাৰ কৰিব পাৰোঁ। তাৰ কাৰণে মা দুৰ্গাৰ ওচৰত আমি প্ৰণিপাত জনাইছোঁ। ইয়াত চণ্ডীপাঠ কৰা হৈছে। চণ্ডীপাঠ হোৱাৰ লগে লগে ইয়াত এটা আমি মেছেজ দিব বিচাৰিছোঁ, যাতে আমি সকলোৱে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে ওলাই আহক। আমি সকলোৱে মিলি যাতে এই অনুষ্ঠানটোক মানে আৰু সৰ্বাংগ সুন্দৰ কৰিব পাৰোঁ, তাৰ কামনা কৰিছোঁ। আমাৰ প্ৰায় ৪০খনমান গাঁও আছে। এই ৪০খনমান গাঁৱত আমি এইটো পৰিভ্ৰমণ কৰিম। চণ্ডীপাঠেৰে মাৰ যিটো বৈদিক উচ্চাৰণ, তাৰে আমি এই অনুষ্ঠানটো আৰম্ভ কৰিব বিচাৰিছোঁ, যাতে চাৰিওফালে মানে চৌদিশে যাতে এইটো বিয়পি পৰে। আমি যাতে ধৰাধামত মাক যাতে আদৰি ল'ব পাৰোঁ, তাৰে আশা ৰাখিছোঁ। আমি সকলোৰে সুখ শান্তি আৰু সমৃদ্ধি কামনা কৰিছোঁ। মায়ে যাতে সকলোকে কুশলে ৰাখে, তাৰে আশা ৰাখিছোঁ। ধন্যবাদ।